Hello, welcome to my YouTube channel Life of Mathematics. আজি আমি আলোচনা কৰিম ক্লাস 12 ৰিলেশন এণ্ড ফাংশন এক্সাৰসাইজ 1.1 অৰ ইন্ট্ৰোডাকশন পাৰ্ট। সো ৰিলেশন কি হয়? ইন জেনাৰেল লাইফত ৰিলেশন ক'ব গ'লে আমি কি ক'ম? খুৰা ভতিজাৰ লগত ৰিলেশন, দেউতাৰ পুতেকৰ লগত ৰিলেশন, হাজবেণ্ড ৱাইফৰ লগত ৰিলেশন, এনেকুৱা বহুত ৰিলেশন আছে। ঠিক আছে, ঠিক তেনেকৈ মেথমেটিক্সত আমি ক'ব গ'লে কিছুমান ৰিলেশনৰ কথা আমি আলোচনা কৰিম। ঠিক আছে, ইয়াত ৰিলেশনটো কাৰ মাজত থাকিব? ৰিলেশন থাকিব এটা সংহতিৰ আন এটা সংহতিৰ লগত ৰিলেশনটো কেনেকুৱা হ'ব? হয়নে? ৰিলেশনটো কেনেকুৱা হ'ব? ৰিলেশন হয়নে কাৰ মাজত হ'ব? এটা সংহতিৰ আন এটা সংহতিৰ লগত ৰিলেশন হ'ব। এতিয়া মই ধৰি লৈছোঁ দুটা সংহতি, এ এটা সংহতি আৰু ইয়াতে এলিমেণ্ট আছে 1 2 3, বি এটা সংহতি, ইয়াতে এলিমেণ্ট আছে 4 5 6 হয়নে? এতিয়া ৰিলেশন আলোচনা কৰাৰ আগতে মই এটা বস্তু কৈ দিওঁ আগতে, এ ক্ৰছ বি এইটো কি আছিলে? ক্লাছ 11ত আমি পঢ়ি আহিছোঁ কাৰ্টেছিয়ান প্ৰডাক্ট হয়নে? এ আৰু বিৰ কাৰ্টেছিয়ান প্ৰডাক্ট, আৰু প্ৰডাক্ট কৰি আমি কি কি এলিমেণ্ট পাইছোঁ, কেনেকুৱা এলিমেণ্ট পাইছোঁ? 1 4 1 5 1 6 2 4 2 5 2 6 3 4 3 5 3 6 হয়নে? এনেকুৱা এলিমেণ্ট পাইছোঁ। মানে এতিয়া ৰিলেশ্যন কি হ'ব? ৰিলেশ্যনটো কি হয়? ৰিলেশ্যনটো এ ক্ৰছ বিৰ ছাবছেট হয় হয়নে? ৰিলেশ্যন বনাবলৈ আমাক ডেফিনেশ্যন দিয়া থাকিব ৰিলেশ্যনৰ হয়নে? ৰিলেশ্যনৰ ডেফিনেশ্যন দিয়া থাকিব। কি ডেফিনেশ্যন দিয়া থাকিব? কেনেকুৱা ডেফিনেশ্যন দিয়া থাকিব? আহক আমি আলোচনা কৰোঁ। ৰিলেশ্যন এটা ধৰি লৈছোঁ মই দিয়া আছে, ৰিলেশ্যনৰ ডেফিনেশ্যন এটা দিয়া আছে। ৰিলেশ্যনত যিবিলাক এলিমেণ্ট থাকিব কেনেকুৱা থাকিব? অৰ্ডাৰ্ড পেয়াৰ হিচাপে থাকিব মানে ক্ৰমিক জোৰ হিচাপে থাকিব হয়নে? ইয়াৰ ডেফিনেশ্যন দিয়া থাকিব। মই ধৰি লৈছোঁ এটা ডেফিনেশ্যন দিয়া আছে y = x + 3 হয়নে? ইয়াতে চোৱা, যিটো x হয় এইটো ক'ৰ পৰা আহিব? এৰ পৰা আহিব। যিটো y হয় এইটো ক'ৰ পৰা আহিব? বিৰ পৰা আহিব হয়নে? হয়নে? এক্স আৰু ৱাই দুটা পাৰ্ট আছে। প্ৰথম পাৰ্টটো ক'ৰ পৰা আহিব? এৰ পৰা আহিব। দ্বিতীয় পাৰ্টটো ক'ৰ পৰা আহিব? বিৰ পৰা আহিব। ঠিক আছে, এতিয়া চোৱা, ইয়াক মই ৰষ্টাৰ ফৰ্মত লিখিলে ইয়াত কি কি উপাদান থাকিব? তেনেহ'লে ৱাইবিলাক কেনেকুৱা হ'ব? এক্স + 3 হয়নে? তেন্তে এক্সৰ মান কেইটা লওঁ আমি? এক্সৰ মান কি কি হ'ব পাৰে? এক্সৰ মান 1 হ'ব পাৰে, 2 হ'ব পাৰে, 3 হ'ব পাৰে। কিয়? সংহতি ইয়াত কি কি উপাদান আছে? 1 2 আৰু 3। তেনেহ'লে এক্সৰ মান মেক্সিমাম কিমান থাকিব পাৰে? 1 2 আৰু 3 হয়নে? তো প্ৰথমে এক্সৰ মান যদি মই 1 লওঁ, ৱাই কিমান পাম? 3 + 1 কিমান? 4 হয়নে? এক্সৰ মান যদি মই 2 লওঁ, ৱাইৰ মান কিমান পাম? 2 + 3 কিমান? 5 হয়নে? এতিয়া এক্সৰ মান 3 ল'লে ৱাই কিমান হ'ব? 6 হয়নে? এতিয়া এই ৰিলেশ্যনত কি কি এলিমেণ্ট আছে? 1 4 2 5 3 6 হয়নে? ইয়াতে কি হৈছে? 1 কাৰ লগত ৰিলেশ্যন বনাইছে? 4ৰ লগত। 2 কাৰ লগত ৰিলেশ্যন বনাইছে? 5ৰ লগত। 3 কাৰ লগত ৰিলেশ্যন বনাইছে? 6ৰ লগত হয়নে? ৰিলেশ্যনটো কেনেকৈ বনাইছে? বাই ডেফিনেশ্যন দিছ হয়নে? R1 ডেফিনেশ্যনৰ পৰা পাইছোঁ আমি হয়নে? এতিয়া এই বস্তুটোক পঢ়োঁতে কেনেকৈ পঢ়া হয়? R1 ইজ এ ৰিলেশ্যন ফ্ৰম A to B হয়নে? আৰু চোৱা, এই ৰিলেশ্যনৰ যিবিলাক এলিমেণ্ট আছে হয়নে? 1 4 2 5 3 6, ইয়াৰ পৰা আমি কি পাম? ইয়াতে চোৱা 1 4, ইয়াতে মই কি ক'ম? 1ৰ ইমেজ কি হ'ব? 4 হয়নে? 1ৰ ইমেজক কি বুলি কোৱা হয়? প্ৰতিচ্ছায়া। কি হয়? 4 হয়নে? চিমিলাৰলি 2ৰ প্ৰতিচ্ছায়া কি হ'ব? 5। 3ৰ প্ৰতিচ্ছায়া কি হ'ব? 6 হয়নে? ইংলিছত ক'ব গ'লে কি ক'ম? 1ৰ ইমেজ কি হ'ব? 4 হয়নে? 2ৰ ইমেজ কি হ'ব? 5। 3ৰ ইমেজ কি হ'ব? 6 হয়নে? চিমিলাৰলি আমি কি ক'ম? 4ৰ পূৰ্বছায়া, তাৰমানে ওলোটাটো 4ৰ পূৰ্বছায়া কি হ'ব? 1 হয়নে? 5ৰ পূৰ্বছায়া কি হ'ব? 2। 6ৰ পূৰ্বছায়া কি হ'ব? 3 হয়নে? ইংলিছত ক'বলৈ কেনে ক'ম? প্ৰি ইমেজ হয়নে?
4 প্ৰি ইমেজ কি 4 প্ৰি ইমেজ কি 4 প্ৰি ইমেজ 1 হয়নে 5 প্ৰি ইমেজ কি 2 হয়নে 6 প্ৰি ইমেজ কি 3 ঠিক আছে এতিয়া আমি আৰু কিছুমান ৰিলেশ্যন লওঁ হয়নে আৰু কিছুমান ৰিলেশ্যন এক্সাম্পল লওঁ মই ধৰি লৈছোঁ R2 এটা ৰিলেশ্যন হয়নে ক'ৰ পৰা ক'ত গৈছে এৰ পৰা বিত গৈছে হয়নে এই কথাটোৰ মিনিংটো কি হয় R2 is a relation from a set A to a set B হয়নে আৰু এই বস্তুটোকে আৰু কেনেকৈ বুজোৱা হয় R2 ক'ৰ পৰা ক'ত গৈছে এৰ পৰা বিত গৈছে হয়নে R2 ডেফিনেশ্যন কি দিয়া আছে ধৰি লৈছোঁ R2 ডেফিনেশ্যন আছে x, y such that y is greater than x for all x belongs to A and y belongs to B হয়নে ইয়াতে মই এটা চিম্বল ইউজ কৰিছোঁ এইটো হয়নে এইটো মানে কি হয় ফৰ অল তাৰমানে সকলো হয়নে সকলো এক্স ক'ত আছে এত আছে সকলো ৱাই ক'ত আছে বিত আছে হয়নে এক্সবিলাক ক'ৰ পৰা ল'ম এৰ পৰা ল'ম ৱাইবিলাক ক'ৰ পৰা ল'ম বিৰ পৰা ল'ম প্ৰথম পাৰ্টটো আহিব প্ৰথম ছেটটোৰ পৰা দ্বিতীয় পাৰ্টটো আহিব দ্বিতীয় ছেটটোৰ পৰা ঠিক আছে এতিয়া ইয়াক টেবুলাৰ ফৰ্মত বা ৰষ্টাৰ ফৰ্মত দেখিলে ইয়াতে কি কি উপাদান থাকিব হয়নে ৱাইবিলাক কি হ'ব অলৱেজ ডাঙৰ হ'ব লাগিব হয়নে আমাৰ ছেট দুটা কি আছিলে এ ছেটটো আছিলে 1 2 3 বি ছেটটো আছিলে 4 5 6 হয়নে এতিয়া চোৱা ৰিলেশ্যনটোৰ এলিমেণ্টবিলাক কেনেকৈ আহিব ৱাইবিলাক কি হৈ আছে অলৱেজ ডাঙৰ হৈ আছে তেনেহ'লে 1,4 লিখিব পাৰিম ইয়াতে চোৱা ৱাইটো ডাঙৰ হৈছে নে নাই তাৰ ৰিলেশ্যনত আহিব হয়নে 1,5 লিখিব পাৰিম 1,6 লিখিব পাৰিম হয়নে ৱাইটো অলৱেজ ডাঙৰ হ'ব লাগিব হয়নে ইয়াতে ডাঙৰ হৈছে সেইকাৰণে মই ৰিলেশ্যনত লিখিব পাৰিছোঁ চিমিলাৰলি 2,4 2,5 2,6 হয়নে 3,4 3,5 3,6 ঠিক আছে ইয়াৰ বাহিৰে আৰু কিবা আহিব নাহে ঠিক আছে ইয়াতে চোৱা প্ৰথম পাৰ্টবিলাক ক'ৰ পৰা আহিছে এ ছেটটোৰ পৰা আহিছে দ্বিতীয় পাৰ্টবিলাক ক'ৰ পৰা আহিছে বি ছেটটোৰ পৰা আহিছে হয়নে এতিয়া চোৱা এতিয়া এটা বস্তু লক্ষ্য কৰি চোৱা এই ৰিলেশ্যনত যিবিলাক এলিমেণ্ট পাইছা হয়নে এই এলিমেণ্টবিলাক পাইছা প্ৰথমটো চোৱা প্ৰথমটোত কি কি এলিমেণ্ট পাইছা 1 4 2 5 3 6 হয়নে এই এলিমেণ্টবিলাক আচলতে আহিছে ক'ৰ পৰা হয়নে এই এলিমেণ্টবিলাক আছে তুমি যেতিয়া চাবা এ ক্ৰছ বি এই এলিমেণ্টবিলাক ক'ত আছে ইয়াতে আছে নহয় 1 4 আছে 2 5 আছে হয়নে 3 6 আছে নহয় আছে তেনেহ'লে মই কি ক'ব পাৰিম ৰিলেশ্যনবিলাক যিবিলাক হয় এইবিলাক কি হয় ৰিলেশ্যনবিলাক কি হয় ৰিলেশ্যনবিলাক ছাবছেট হয় কাৰ এ ক্ৰছ বিৰ হয়নে ৰিলেশ্যনবিলাক কি হয় ছাবছেট হয় কাৰ এ ক্ৰছ বিৰ হয়নে এতিয়া মই যদি কওঁ কিমানটা ৰিলেশ্যন বনাব পাৰিম দুটা ছেট যদি দিয়া আছে এ আৰু বি এ ছেটত এলিমেণ্ট আছে 1 2 3 বি ছেটত এলিমেণ্ট আছে 4 5 6 এতিয়া মই যদি কওঁ কিমানটা ৰিলেশ্যন বনাব পাৰিম টোটেল নাম্বাৰ অফ পচিবল ৰিলেশ্যন ফ্ৰম এ ছেট এ টু ছেট বি হয়নে তেনেহ'লে কি লিখিব পাৰিম মই টোটেল নাম্বাৰ অফ পচিবল ৰিলেশ্যন ফ্ৰম set A to set B হয়নে ইয়াতে মই কি লিখিব পাৰিম হয়নে ৰিলেশ্যনবিলাক কি হয় এ ক্ৰছ বিৰ ছাবছেট হয়নে আৰু যিমানটা ছাবছেট থাকিব সিমানটাই ৰিলেশ্যন থাকিব হয়নে এতিয়া ছাবছেট কিমানটা থাকিব সাধাৰণতে মই ক'ব গ'লে এটা যদি মই ছেট কনচিডাৰ কৰোঁ 1 2 3 হয়নে এতিয়া মই যদি সোধোঁ ইয়াতে ছাবছেট কিমানটা থাকিব এৰ ছাবছেট কিমানটা তা আমি এটা ফৰ্মুলা কি পঢ়িছিলোঁ এৰ ছাবছেট কিমানটা থাকিব 2 পাৱাৰ যিমানটা ইয়াতে এলিমেণ্ট আছে কিমানটা আছে 3 তেনে কিমানটা ছাবছেট হ'ব 8 হয়নে তো চিমিলাৰলি ইয়াতে কেনেকুৱা হ'ব ইয়াতে কেইটা এলিমেণ্ট আছে এ ক্ৰছ বিত কেইটা এলিমেণ্ট আছে এ ক্ৰছ বি চোৱা কেইটা এলিমেণ্ট আছে 1 2
1 1 2 3 4 5 6 7 8 9 নটা এলিমেণ্ট আছে তেনেহ'লে কিমানটা ছাবছেট হ'ব কিমানটা ছাবছেট হ'ব 2 পাৱাৰ 9 হয়নে এই 9টো আচলতে আহিছে ক'ৰ পৰা এ ছেটটোত কিমানটা এলিমেণ্ট আছে ইনটু বি ছেটটোত কিমানটা এলিমেণ্ট আছে হয়নে এতিয়া যিকোনো যদি ছেট দিয়া থাকে হয়নে যিকোনো যদি ছেট দিয়া থাকে তাৰ নাম্বাৰ অফ পচিবল ৰিলেশ্যন যদি সোধে আমি উলিয়াব পাৰিম ফৰ এক্সাম্পল মই এটা কুৱেশ্যন লৈছোঁ ধৰি লৈছোঁ এ এটা সংহতি ইয়াত উপাদান আছে 2 আৰু 4 বি এটা সংহতি ইয়াত উপাদান আছে 1 3 5 ঠিক আছে এতিয়া তোমাক যদি সোধে টোটেল নাম্বাৰ অফ পচিবল ৰিলেশ্যন ফ্ৰম এ ছেট এ টু ছেট বি তুমি কি ক'বা total number of possible relation from a set A to set B is equal to 2 power number of element in set A into number of element in set B কিমানটা হ'ব এ সংহতিত কিমানটা এলিমেণ্ট আছে দুটা বি সংহতিত কিমানটা এলিমেণ্ট আছে তিনিটা টোটেল কিমান হ'ল 2 পাৱাৰ 6 তেনেহ'লে কিমানটা ছাবছেট থাকিব 2 পাৱাৰ 6টা ছাবছেট থাকিব আৰু যিমানটা ছাবছেট সিমানটা ৰিলেশ্যন তেনেহ'লে ৰিলেশ্যন কেইটা থাকিব এৰ পৰা বি লৈ কিমানটা ৰিলেশ্যন আমি লিখিব পাৰিম 2 পাৱাৰ 6টা ৰিলেশ্যন আমি লিখিব পাৰিম ঠিক আছে এতিয়া ৰিলেশ্যনত এটা সেন্টেন্স দিয়া থাকে ৰিলেশ্যন ইন সেট এ এইটোৰ মিনিংটো কি হয় নে এইটোৰ মিনিংটো কি হয় এইটো মানে কি হয় আৰ এটা সম্বন্ধটো ক'ৰ পৰা ক'ত যাব এৰ পৰা এ লৈ তাৰমানে নিজে নিজৰ লগত যেতিয়া ৰিলেশ্যন বনায় সেই ৰিলেশ্যনটো কেনেকৈ লিখা হয় ৰিলেশ্যন ইন সেট এ তাৰমানে আৰ ইজ এ ৰিলেশ্যন ফ্ৰম A to A ঠিক আছে এতিয়া আমি আলোচনা কৰিম টাইপছ অফ ৰিলেশ্যনছ টাইপছ অফ ৰিলেশ্যনছ মানে টাইপছ অফ ৰিলেশ্যন আমাৰ দুটা টাইপ আছে এটা হ'ল এমটি ৰিলেশ্যন আৰু এটা হ'ল ইউনিভাৰ্চেল ৰিলেশ্যন হয়নে এমটি ৰিলেশ্যনত কি হ'ব মানে যিটো ৰিলেশ্যনত কোনো এলিমেণ্ট নাথাকে সেইটো ৰিলেশ্যনক কি বুলি ক'ম এমটি ৰিলেশ্যন হয়নে আৰু যিটো ৰিলেশ্যনত গোটেইকেইটা এলিমেণ্ট আহি যায় কাৰণ যিটো গিভেন ছেট দিয়া থাকে সেই গিভেন ছেটটোক কাৰ্টেচিয় প্ৰডাক্ট কৰি যিমানকেইটা এলিমেণ্ট আমি পাওঁ এই গোটেইকেইটা এলিমেণ্ট যদি ছেটটোত আহি যায় তেনেহ'লে এই ছেটটোক কি বুলি কোৱা হয় ইউনিভাৰ্চেল ৰিলেশ্যন বুলি কোৱা হয় আমি এটা এক্সাম্পল লওঁ এক্সাম্পলটো বুজোঁ ধৰা মই আগতে যিটো ছেট লৈছিলোঁ এ তাতে এলিমেণ্ট আছিলে 1 2 3 বি এটা ছেট আছিল তাতে এলিমেণ্ট আছিলে 4 5 6 এতিয়া মই যদি ইয়াতে ৰিলেশ্যন এটা কনচিডাৰ কৰোঁ আৰ ইজ এ ৰিলেশ্যন ফ্ৰম এ টু বি ঠিক আছে আৰু আৰটোৰ ডেফিনেশ্যন কি হ'ব x, y such that y is less than x for all x is belongs to a and y is belongs to b মানে এতিয়া চোৱা ইয়াত আমি কি এলিমেণ্ট লিখিম মানে টেবুলাৰ ফৰ্মত ইয়াতে কি এলিমেণ্ট আহিব ৰিলেশ্যনটোৱে কি কৈছে ৱাইটো কি হ'ব লাগিব অলৱেজ এক্সতকৈ সৰু হ'ব লাগিব হয়নে আৰু ৰিলেশ্যন ক'ৰ পৰা ক'ত বনাব লাগে ৰিলেশ্যন বনাব লাগে এৰ পৰা বি লৈ হয়নে এতিয়া এত এনেকুৱা কি এলিমেণ্ট আছে যিটো ৱাইতকৈ ডাঙৰ আছে হয়নে ৱাইতকৈ ডাঙৰ হয় বিতকৈ ৱাইতকৈ ডাঙৰ এত এনেকুৱা কি এলিমেণ্ট আছে যিটো
বিৰ এলিমেণ্টতকৈ ডাঙৰ হয়, এনেকুৱা কিবা এলিমেণ্ট আছে নাই, তেনেহ'লে কি হ'ব ইয়াতে আমি কোনো ৰিলেশ্যন বনাব পাৰিম, এনেকুৱা এক্স ৱাই উলিয়াব পাৰিম যিটো এক্সতকৈ ৱাই ডাঙৰ হয়, ৱাই সৰু হয়, আছে কোনো এনেকুৱা নাই, তেনেহ'লে আমি কি লিখিম ইয়াতে ফাই। ঠিক আছে, ইয়াতে কেনেকুৱা এলিমেণ্ট থাকিব, এটাও এলিমেণ্ট নাথাকে, হয়নে, কোনো ৰিলেশ্যনে আমি বনাব নোৱাৰোঁ। এনেকুৱা ৰিলেশ্যনক কি বুলি কোৱা হয়, এম্পটি ৰিলেশ্যন। ঠিক আছে, তো নেক্সট আমাৰ কি আছে, ইউনিভাৰ্চেল ৰিলেশ্যন, তাৰে এটা এক্সাম্পল লওঁ। মই ধৰি লৈছোঁ আৰ এটা সম্বন্ধ, ইয়াৰ ডেফিনেশ্যন এক্স কমা ৱাই such that x is less than y for all x is belongs to a and y is belongs to b। আমি এতিয়া চোৱা ইয়াতে কি কি এলিমেণ্ট আমি লিখিব পাৰিম, এক্সটো কি হ'ব লাগিব, অলৱেজ ৱাইতকৈ সৰু হ'ব লাগিব, হয়নে, আৰু ছেটটো কি আছিলে আমাৰ, এ ছেটটো কি আছিলে 1 2 3, বি ছেটটো কি আছিলে 4 5 6, মানে ৰিলেশ্যন ক'ৰ পৰা ক'ত যাব, এৰ পৰা বিত যাব, মানে পেয়াৰ কোনে বনাব, এক্স ৱাইৰ লগত পেয়াৰ হ'ব, তো এক্স এলিমেণ্টবিলাক ক'ৰ পৰা আহিব, এৰ পৰা আহিব, মানে মই কি ল'ব পাৰিম, এক্সটো অলৱেজ কি হ'ব লাগিব, ৱাইতকৈ সৰু হ'ব লাগিব, তেনে 1 4 ল'ব পাৰিম, 4তকৈ এক সৰু, মানে 1 4 ৰিলেশ্যনত আহিব, 1 5 1 6, মানে 2 4 2 5 2 6 3 4 3 5 3 6, মানে এতিয়া এই ৰিলেশ্যনৰ এলিমেণ্টবিলাক চোৱা, মানে আৰু এ ক্ৰছ বি চোৱা, এ ক্ৰছ বিত কি কি পাইছোঁ, কেইটা এলিমেণ্ট পাইছোঁ, 1,4 1,5 1,6 2,4 2,5 2,6 3 4 3 5 3 6, মানে কেইটা পাইছোঁ, 9টা পাইছোঁ। ইয়াতে চোৱা আমি এতিয়া যিটো ৰিলেশ্যন লৈছোঁ তাতে কেইটা এলিমেণ্ট পাইছোঁ, 1 4 2 5 1 6 2 4 2 5 2 6 3 4 3 5 3 6, আল্টিমেটলি আমি কি পাইছোঁ, এ ক্ৰছ বি পাইছোঁ। এনেকুৱা ৰিলেশ্যনক কি বুলি কোৱা হয়, ইউনিভাৰ্চেল ৰিলেশ্যন বুলি কোৱা হয়, ইউনিভাৰ্চেল ৰিলেশ্যন। মুঠৰ ওপৰত ক'ব গ'লে কি হ'ল, এম্পটি ৰিলেশ্যন কি হয়, আৰ ইজ ইকুৱেল টু ফাই, যিটো ৰিলেশ্যনত কোনো এলিমেণ্ট নাথাকে, আৰু ইউনিভাৰ্চেল ৰিলেশ্যন কি হয়, যিটো ৰিলেশ্যনে আমাক কি দিয়ে, এ ক্ৰছ বি দিয়ে, সেই ৰিলেশ্যনটোৱে কি হ'ব, আমাৰ ইউনিভাৰ্চেল ৰিলেশ্যন হ'ব। এতিয়া নেক্সট আমি চাম আইডেণ্টিটি ৰিলেশ্যন। আইডেণ্টিটি ৰিলেশ্যন, আইডেণ্টিটি ৰিলেশ্যন কি হয়, এভৰি element of set A is related to itself only। তাৰমানে কি ক'ব বিচাৰিছোঁ, যিটো এনেকুৱা এটা ৰিলেশ্যন হয়নে, যিটো যাৰ এলিমেণ্টবিলাকে হয়নে নিজে নিজৰ লগত কি বনাব, ৰিলেশ্যন বনাব। ফৰ এক্সাম্পল এ এটা সংহতি আছে, ইয়াত এলিমেণ্ট আছে 1 2 3, ঠিক আছে। এতিয়া এনেকুৱা ৰিলেশ্যন, যিটো ৰিলেশ্যন কেনেকুৱা, আৰ ইজ এ ৰিলেশ্যন ফ্ৰম এ টু এ, হয়নে, হয়নে, ইয়াৰ প্ৰত্যেকটো এলিমেণ্ট, যিটো এলিমেণ্ট আছে এই সংহতিৰ যিবিলাক এলিমেণ্ট আছে, সেই এলিমেণ্টটো যদি এনেকুৱা ৰিলেশ্যন বনায়, 1 1ৰ লগত, 2 2ৰ লগত, 3 3ৰ লগত, হয়নে, সেই এনেকুৱা ৰিলেশ্যনক কি বুলি কোৱা হয়, আইডেণ্টিটি ৰিলেশ্যন বুলি কোৱা হয়। আৰু ইয়াক কেতিয়াবা এনেকৈ ডেনোট কৰা হয়, আইডেণ্টিটি ৰিলেশ্যন অন ছেট এ, মানে এৰ ওপৰত আৰ এটা সম্বন্ধ, কেনেকুৱা সম্বন্ধ, আইডেণ্টিটি সম্বন্ধ। ঠিক আছে, তো নেক্সট কি আছে আমাৰ, ৰিফ্লেক্সিভ ৰিলেশ্যন। ৰিফ্লেক্সিভ ৰিলেশ্যন এইটো কি হয়, এভৰি এলিমেণ্ট অফ set A
is related to itself and can be related to others. তাৰমানে এইটো কি কৰে নিজে নিজৰ লগত ৰিলেশ্যন বনোৱাৰ পিছতো ই বেলেগৰ লগতো ৰিলেশ্যন বনাব পাৰে ঠিক আছে সেই তেনেকুৱা ৰিলেশ্যনক কি বুলি কোৱা হয় ৰিফ্লেক্সিভ ৰিলেশ্যন বুলি কোৱা হয় ফৰ এক্সাম্পল আৰ যদি এনেকুৱা ৰিলেশ্যন হয় 1 1 2 2 3 3 1 2 এই ৰিলেশ্যনটো মই ক'ত লৈছোঁ এই এ ছেটটোত লৈছোঁ ৰিলেশ্যনটো ক'ৰ পৰা ক'ত গৈছে R is a relation from A to A ৰিলেশ্যনটো কেনেকুৱা নিজে নিজৰ লগত বনাইছে তাৰ পিছত ই কি কৰিছে আকৌ বেলেগৰ লগতো বনাব পাৰিছে হয়নে সেই এনেকুৱা ৰিলেশ্যনক কি বুলি কোৱা হয় ৰিফ্লেক্সিভ ৰিলেশ্যন তাহলে ইয়াৰ আৰু ইয়াৰ মাজত ডিফাৰেন্সটো কি হ'ল ইয়াৰ আৰু ইয়াৰ মাজত আইডেন্টিটি ৰিলেশ্যন আৰু ৰিফ্লেক্সিভ ৰিলেশ্যনৰ মাজত ডিফাৰেন্সটো কি হ'ল ইয়াতে কি হ'ব অনলি নিজে নিজৰ লগত বনাব পাৰে ই বেলেগৰ লগত ৰিলেশ্যন বনাব নোৱাৰে ইয়াতে কি হ'ব নিজে নিজৰ লগত বনাবতো লাগিবই তাৰ পিছত আকৌ ই বেলেগৰ লগতো বনাব পাৰে তো এনেকুৱা ৰিলেশ্যনক কি বুলি কোৱা হয় ৰিফ্লেক্সিভ ৰিলেশ্যন এতিয়া চোৱা কি হ'ল আইডেন্টিটি কি হ'ল তেনেহ'লে আমি কি ক'ব পাৰিম সকলো আইডেন্টিটি ৰিলেশ্যন ৰিফ্লেক্সিভ হ'ব পাৰে হয়নে কিন্তু ৰিফ্লেক্সিভটো কি হ'ব নোৱাৰে আইডেন্টিটি হ'ব নোৱাৰে ঠিক আছে এতিয়া মই এটা এক্সাম্পল লওঁ আৰু চাওঁ কোনটো ৰিফ্লেক্সিভ হয় আৰু কোনটো আইডেন্টিটি হয় ঠিক আছে মই এটা সেট ল'ম এ ইয়াত উপাদান আছে 1 2 3 হয়নে ইয়াতে কিছুমান মই ৰিলেশ্যন কনচিডাৰ কৰোঁ কি প্ৰথমটোত এলিমেণ্ট থাকিব 1 1 2 2 3 3 ঠিক আছে আৰু এটা ৰিলেশ্যন R2 লৈছোঁ ইয়াতে এলিমেণ্ট আছে 1 1 2 2 3 3 1 3 ঠিক আছে তাৰপিছত R3 এটা ৰিলেশ্যন লৈছোঁ 1 1 1 2 3 3 2 2 R4 এটা ৰিলেশ্যন লৈছোঁ 1 1 1 2 2 2 R5 এটা ৰিলেশ্যন লৈছোঁ 5 ঠিক আছে R6 এটা ৰিলেশ্যন লৈছোঁ 1 1 2 2 3 3 ঠিক আছে এতিয়া চাম কোনটো আইডেন্টিটি ৰিলেশ্যন হয় কোনটো ৰিফ্লেক্সিভ ৰিলেশ্যন হয় ঠিক আছে এতিয়া এক নম্বৰটো চোৱা সেট আছে কি 1 2 3 তো প্ৰথম কথা কি নিজে নিজৰ লগত বনালে কি হয় এইটো আইডেন্টিটি ৰিলেশ্যন হয় তো ইয়াতে প্ৰত্যেকটো এলিমেণ্ট বনাব লাগিব হয়নে তো 1 এ 1 ৰ লগত বনাব লাগিব 2 এ 2 ৰ লগত বনাব লাগিব 3 এ 3 ৰ লগত বনাব লাগিব তেনেহ'লে কি হৈ যাব আইডেন্টিটি ৰিলেশ্যন হ'ব মানে প্ৰথমটো চোৱা 1 এ 1 ৰ লগত বনাইছে 2 এ 2 ৰ লগত বনাইছে 3 এ 3 ৰ লগত বনাইছে তেনেহ'লে কি হয় আইডেন্টিটি ৰিলেশ্যন হয় হয়নে আৰু চোৱা মই কি কৈছোঁ প্ৰত্যেকটো আইডেন্টিটি ৰিলেশ্যন কি হয় ৰিফ্লেক্সিভ হয় তেনেহ'লে কি হ'ব ৰিফ্লেক্সিভ হ'ব ঠিক আছে এতিয়া চোৱা 1 এ 1 লগত R2 টো চোৱা 1 এ 1 লগত বনাইছে 2 এ 2 লগত বনাইছে 3 এ 3 লগত বনাইছে কিন্তু ইয়াতে চোৱা আৰু এক্সট্ৰা কিবা আছে 1 3 এইটো কি বনাইছে 1 এ এটা বেলেগ এটা এলিমেণ্টৰ লগত ৰিলেশ্যন বনাইছে নিজে নিজৰ লগত বনাইছে তাৰ বাহিৰে আৰু কি বনাইছে ই বেলেগৰ লগতো বনাইছে তেনেহ'লে ই আইডেন্টিটি হ'ব নোৱাৰে আইডেন্টিটিত কি আছিল অকল নিজে নিজৰ লগত বনাব লাগিব প্ৰত্যেকটো এলিমেণ্টে বনাব লাগিব হয়নে তেনেহ'লে এইটো কি হ'ব ৰিফ্লেক্সিভ হ'ব হয়নে আইডেন্টিটি নহ'ব তো নেক্সট কি আছে R3 চোৱা 1 1 আছে হয়নে 2 2 আছে 3 3 আছে হয়নে নিজে নিজৰ লগত বনাইছে প্ৰত্যেকটো এলিমেণ্টে বনাইছে হয়নে তাৰ বাহিৰে আৰু কি আছে বেলেগৰ লগতো বনাইছে তেনেহ'লে কি হ'ব নোৱাৰে আইডেন্টিটিটো হ'ব নোৱাৰে হ'ব কি ৰিফ্লেক্সিভ হয়নে নেক্সট চোৱা 1 1 ঠিকে আছে 2 2 আছে ইয়াতে কি আছে 3 3 আছে নেকি নাই প্ৰত্যেকটো এলিমেণ্টে বনাব লাগিছিল কিন্তু 3 3 তো ইমেজে ক্ৰিয়েট কৰা নাই ইমেজে বনোৱা নাই তেনেহ'লে 3 3 এলিমেণ্টটো নাই ইয়াতে তেনেহ'লে কি হ'ব আইডেন্টিটি হ'ব আইডেন্টিটিটো নহয় ৰিফ্লেক্সিভো নহ'ব
হয়নে ৰিফ্লেক্সিভ হোৱাৰ কণ্ডিশ্যন কি আছিলে প্ৰত্যেকটো এলিমেণ্টে নিজে নিজৰ লগত বনাব লাগিব আৰু ই বেলেগৰ লগতো বনাব পাৰে তে নেক্সট কি আছে R5 এইটোতো কি হয় ইয়াৰতো নাম আমি অলৰেডি পাই আহিছোঁ এইটো কি হয় এমটি ৰিলেশ্যন হয়নে এমটি ৰিলেশ্যন নেক্সট চোৱা 1 1 2 2 3 3 ঠিকে আছে এলিমেণ্ট কেইটা আছে কিন্তু চোৱা ইয়াত এটা প্ৰব্লেম আছে কি প্ৰব্লেম আছে ইয়াত কি প্ৰব্লেম আছে ইয়াত থাকিব লাগিছিল ব্ৰেকেটটো দিয়া নাই হয়নে যেহেতু ব্ৰেকেটটো দিয়া নাই তেনেহ'লে কি হ'ব ইটছ নট এ ৰিলেশ্যন হয়নে ইটছ নট এ ৰিলেশ্যন ঠিক আছে ব্ৰেকেট দিয়াৰ লগে লগে কি হৈ গ'ল আইডেণ্টিটিও হৈ গ'ল আৰু ৰিফ্লেক্সিভো হৈ গ'ল কিন্তু আমাৰ কুৱেশ্যনত কি দিয়া আছিলে ব্ৰেকেটটো আছিলে কুৱেশ্যনত ব্ৰেকেট নাছিল হয়নে এইটো কি হ'ব ইটছ নট এ ৰিলেশ্যন ই আইডেণ্টিটিও নহয় ৰিফ্লেক্সিভো নহয় ঠিক আছে নেক্সট আমি ডিছকাছ কৰোঁ নেক্সট কি আছে চিমেট্ৰিক ৰিলেশ্যন এইটো কি হয় চিমেট্ৰিক ৰিলেশ্যন কি হ'ব a relation on set A is called symmetric if AB belongs to R then কি হ'ব লাগিব আমাক BA is also belongs to R হ'ব লাগিব হয়নে ঠিক আছে তেনে কেনেকুৱা ৰিলেশ্যন এটা এক্সাম্পল ল মই ধৰি লৈছোঁ এটা সেট A আছে হয়নে সেটত কি এলিমেণ্ট আছে 1 2 3 হয়নে ইয়াত এটা ৰিলেশ্যন কনচিডাৰ কৰোঁ ৰিলেশ্যন কি আছে 1,2 আৰু 2,1 হয়নে এই ৰিলেশ্যন আমাৰ এলিমেণ্টটো চাব লাগিব এলিমেণ্ট কি আছে হয়নে এতিয়া চোৱা 1 2 আছে হয়নে 1 2 থকাৰ লগে লগে সেই ৰিলেশ্যনটোত আমাক কি থাকিব লাগিব 2 1ও থাকিব লাগিব হয়নে 2 1 বিলংছ টু R 1 2 বিলংছ টু R এই দুটা যেতিয়া হ'ব তেতিয়া আমি Rটোক কি বুলি ক'ম চিমেট্ৰিক বুলি ক'ম হয়নে চিমেট্ৰিক বুলি ক'ম ঠিক আছে এতিয়া কিছুমান এক্সাম্পল লওঁ এই সমষ্টিটো কি আছিলে আমাৰ 1 2 3 ঠিক আছে ইয়াতে ৰিলেশ্যন কিছুমান কনচিডাৰ কৰোঁ R1 কি ধৰিলোঁ 1 1 ধৰিছোঁ 2 2 ধৰিছোঁ হয়নে 3 3 ধৰিছোঁ হয়নে এতিয়া চোৱা R1ত কি এলিমেণ্ট আছে 1 1 ঠিক আছে আমাক ডেফিনেশ্যনে কি কৈছিলে ডেফিনেশ্যন কৈছে যদি এ বি আছে আৰত তেনেহ'লে বি এও কি থাকিব লাগিব আৰত থাকিব লাগিব তেতিয়াহে আৰটো কি হ'ব চিমেট্ৰিক হ'ব ঠিক আছে এতিয়া চোৱা R1ত কি আছে 1 1 আছে হয়নে তেনে 1 1 টো ক'ত আছে আৰত আছে হয়নে তেনে ইয়াৰ ওলোটাটো কি হ'ব ইয়াৰ ওলোটাও কি হ'ব 1 1 হ'ব হয়নে 1 1 হ'ব এইটো আৰত আছে নে নাই আছে চোৱা এইটো হয়নে ই নিজে হয় নিজে নিজৰ লগতে ক'ব পাৰি আৰু 2 2 চোৱা 2 2 ইজ বিলংছ টু R হয়নে আৰু ইয়াৰ ওলোটা কি হ'ব ওলোটাওটো কি হ'ব 2 2 হ'ব আৰু 2 2 বিলংছ টু R ঠিক আছে সিমিলাৰলি 3 3ও আছে হয়নে তেনেহ'লে R কি হ'ল R ইজ চিমেট্ৰিক ঠিক আছে আৰু এটা এক্সাম্পল লওঁ 1,2 1 1 3 3 2 1 2 2 ঠিক আছে এতিয়া এইটো চিমেট্ৰিক হয়নে নহয় প্ৰত্যেকটো এলিমেণ্ট চেক কৰিব লাগিব আমাক অকল এটা দুটা এলিমেণ্ট চেক কৰিলে নহ'ব প্ৰত্যেকটো এলিমেণ্ট চেক কৰি চাব লাগিব হয়নে প্ৰথমে আমি কি চাম 1 2 হয়নে 1 2 বিলংছ টু R ঠিক আছে তেনেহ'লে আমাৰ বাই ডেফিনেশ্যন আমাক কি পাব লাগিব 2 1 বিলংছ টু R হ'ব লাগিব এতিয়া চোৱা ৰিলেশ্যনটোত 2 1 আছেনে নাই 2 1 আছেনে নাই আছে এইটো 2 1 হয়নে 2 1 ইজ বিলংছ টু R নহ'লে ই কি কৰিলে এই এলিমেণ্টটো কি কৰিলে পাছ কৰিলে হয়নে এতিয়া নেক্সট আমি কি চাম 1 1 বিলংছ টু R 1 1 বিলংছ টু R ইয়াৰ ওলোটা কি হয় 1 1 হয় ই আছে হয়নে ইও পাছ কৰিলে
নেক্সট কি আছে 3 3 হয়নে 3 3 বিলংছ টু আৰ ইয়াৰ ওলোটা কি হ'ব 3 3 হ'ব ই আৰত আছেনে নাই আছে তেনেহ'লে ইও পাছ কৰিলে হয়নে 2 1 ইটো অলৰেডি পাছ কৰিছে হয়নে 2 2 ইও অলৰেডি ইটো পাছ কৰিবই 2 2 যদি আৰত থাকে তেনেহ'লে ইয়াৰ ওলোটা কি হয় 2 2 তো হ'ব হয়নে 2 2 ইজ বিলংছ টু আৰ তেনেহ'লে আমি কি কৰিলোঁ প্ৰত্যেকটো এলিমেণ্ট চেক কৰিলোঁ আৰু কি দেখিলোঁ যদি এ বি বিলংছ টু আৰ হয় দেন বি এ আছেনে নাই আমি প্ৰত্যেকটো এলিমেণ্ট চেক কৰিলোঁ আৰু চালোঁ যে বি এ বিলংছ টু আৰ আছে তেনেহ'লে মই কি ক'ম আৰ ইজ চিমেট্ৰিক ঠিক আছে তো নেক্সট কি আছে আমাৰ নেক্সটটো হ'ল ট্ৰানজিটিভ ৰিলেশ্যন ট্ৰানজিটিভ ৰিলেশ্যন ডেফিনেশ্যন কি হয় এ ৰিলেশ্যন in set A is transitive if AB belongs to R and BC belongs to R BC belongs to R then কি থাকিব লাগিব AC is also belongs to R ঠিক আছে ইয়াৰ মিনিংটো কি কৈছে যদি এটা ৰিলেশ্যনত AB আছে হয়নে BC আছে হয়নে এই দুটা যদি প্ৰেজেণ্ট আছে হয়নে তেতিয়া আমাক কি চেক কৰিব লাগিব AC টু Rত প্ৰেজেণ্ট আছে নে নাই এইটো চেক কৰিব লাগিব হয়নে এটা এক্সাম্পল লওঁ R ৰিলেশ্যন হয়নে ৰিলেশ্যনত কি কি এলিমেণ্ট কনচিডাৰ কৰিছোঁ ধৰি লৈছোঁ 1 2 2 3 1 3 এইকেইটা এলিমেণ্ট আছে হয়নে এতিয়া চোৱা ইয়াৰ এলিমেণ্ট কেইটা চোৱা প্ৰথমে কি চেক কৰিম 1 2 বিলংছ টু আৰ হয়নে ঠিক আছে এতিয়া 2ৰে ষ্টাৰ্ট হোৱা কি এলিমেণ্ট আছে আৰু 2ৰে ষ্টাৰ্ট হোৱা 2 3 হয়নে তেনে এণ্ড 2 3 ইজ বিলংছ টু আৰ ঠিক আছে ডেফিনেশ্যনে কি কৈছে আমাক এ বি আৰু বি চি ইয়াতে চোৱা বিতে এণ্ড হৈছে বিৰে ষ্টাৰ্ট হৈছে এতিয়া এ বি লোৱাৰ লগত আমি কি লৈছোঁ বি চি লৈছোঁ এতিয়া চোৱা ইয়াতে 1 2 আছে 2ৰে এণ্ড হৈছে ষ্টাৰ্ট আকৌ ক'ৰ পৰা হ'ব লাগিব 2ৰে ষ্টাৰ্ট হ'ব লাগিব তো 1 2 ইজ বিলংছ টু আৰ 2 3 ইজ বিলংছ টু আৰ হয়নে তো ডেফিনেশ্যন মতে আমাক কি থাকিব লাগিব 1 3 থাকিব লাগিব আছেনে নাই আছে ডেট ইমপ্লাইজ 1 3 ইজ বিলংছ টু আৰ হয়নে তেনেহ'লে কি হ'ল এই 1 2 টো কি হ'ল আমাৰ ট্ৰানজিটিভ ৰিলেশ্যনৰ যিটো কণ্ডিশ্যন আছে সেইটো ছেটিছফাই কৰিছে হয়নে এনেকৈ আমাৰ প্ৰত্যেকটো এলিমেণ্ট চেক কৰিব লাগিব নেক্সট এলিমেণ্ট কি আছে 2 3 2 3 ইজ বিলংছ টু আৰ হয়নে এতিয়া আমি 3ৰে আৰম্ভ হোৱা কিবা এলিমেণ্ট আছে নেকি চেক কৰিম 3ৰে আৰম্ভ হোৱা কিবা এলিমেণ্ট আছে ইয়াতে নাই তেনেহ'লে এইটো চেক কৰিব নালাগে ই এনে পাছ কৰি গ'ল ঠিক আছে নেক্সট কি আছে আৰু 1 3 ইয়াতেও চোৱা 1 3 ইজ বিলংছ টু আৰ এতিয়া চাম আমি 3ৰে আৰম্ভ হোৱা কিবা আছে নাই তেনেহ'লে এইটো অট'মেটিকলি পাছ কৰি যাব হয়নে তেনেহ'লে আমি কি ক'ম আৰ ইজ ট্ৰানজিটিভ ৰিলেশ্যন হয়নে ৰিলেশ্যনত যিবিলাক এলিমেণ্ট আছে হয়নে গোটেইটো এলিমেণ্ট আমাক চেক কৰিব লাগিব প্ৰত্যেকটো এটা এটাকৈ এলিমেণ্ট চেক কৰি চাব লাগিব হয়নে প্ৰত্যেকটো এলিমেণ্ট যেতিয়া পাছ কৰিব তেতিয়াহে আমি কি ক'ম আৰ ইজ ট্ৰানজিটিভ ৰিলেশ্যন ঠিক আছে ক্লিয়াৰ এতিয়া যিবিলাক ৰিলেশ্যন হয়নে যিবিলাক ৰিলেশ্যন চিমেট্ৰিক হয় মানে লগতে ৰিফ্লেক্সিভ হয় আৰু ট্ৰানজিটিভ হয় সেই ৰিলেশ্যনটোক
কি বুলি ক'ম আমি ইকুইভেলেন্স ৰিলেশ্যন ঠিক আছে তাৰমানে যিবিলাক ৰিলেশ্যনে চিমেট্ৰিকো হ'ব ৰিফ্লেক্সিভো হ'ব ট্ৰানজিটিভো হ'ব সেইবিলাক ৰিলেশ্যন কি হ'ব ইকুইভেলেন্স ৰিলেশ্যন হ'ব তেনেহ'লে ইকুইভেলেন্স ৰিলেশ্যন হ'বলৈ কি হ'ব লাগিব এই তিনিওটা ৰিলেশ্যন হ'ব লাগিব চিমেট্ৰিকো হ'ব লাগিব ৰিফ্লেক্সিভো হ'ব লাগিব ট্ৰানজিটিভো হ'ব লাগিব তেতিয়াহে আমি এই ৰিলেশ্যনটোক কি বুলি ক'ম ইকুইভেলেন্স ৰিলেশ্যন বুলি ক'ম এতিয়া মই কিছুমান এক্সাম্পল লওঁ আৰু একেলগে চেক কৰিম কোনবিলাক ৰিফ্লেক্সিভ হয় কোনবিলাক চিমেট্ৰিক হয় কোনবিলাক ট্ৰানজিটিভ হয় হয়নে এতিয়া মই ছেটটো লৈছোঁ ছেট লৈছোঁ 1 2 3 হয়নে এই ছেটটোৰ ওপৰত কিছুমান ৰিলেশ্যন মই লিখিম R1 ইজ এ ৰিলেশ্যন ইয়াত এলিমেণ্ট আছে 1 1 2 2 3 3 1 2 আৰু 2 3 ঠিক আছে এতিয়া এইটো চেক কৰা এইটো ৰিফ্লেক্সিভ হ'বনে নাই চিমেট্ৰিক হ'বনে নাই ট্ৰানজিটিভ হ'বনে নাই হয়নে এতিয়া আমি চেক কৰিম কেনেকৈ চেক কৰিম চোৱা ৰিফ্লেক্সিভ হ'বলৈ কণ্ডিশ্যন কি আছিলে ৰিফ্লেক্সিভ ছেটটোত যিমানকেইটা এলিমেণ্ট আছে সেই এলিমেণ্টকেইটা কি হ'ব লাগে নিজে নিজৰ লগত ৰিলেশ্যন বনাব লাগে হয়নে তাৰ বাহিৰে আকৌ ই বেলেগৰ লগতো বনাব পাৰে হয়নে এতিয়া চোৱা 1 1 আছেনে নাই আছে 2 2 আছেনে নাই আছে 3 3 আছেনে নাই আছে তেনে আৰু আমি চেকে নকৰোঁ এইটো কি হয় ৰিফ্লেক্সিভ হয় ঠিক আছে নেক্সট আমি কি চেক কৰিম চিমেট্ৰিক হ'ব হ'লে কি হ'ব লাগে কি কৰিব লাগে আমাক প্ৰত্যেকটো এলিমেণ্ট চেক কৰিব লাগিব হয়নে প্ৰত্যেকটো এলিমেণ্ট চেক কৰিব লাগিব কেনেকৈ চেক কৰিম 1 1 1 1ৰ অলটা কি হয় 1 1 চিমেট্ৰিকৰ মিনিং কি আছিলে যদি এ বি বিলংছ টু আৰ হয় তেনেহ'লে কি হ'ব লাগে বি এ ইজ অলছ' বিলংছ টু আৰ হয়নে এতিয়া 1 1টো চেকেই কৰিব নালাগে ইয়াৰ অলটাই কি হ'ব 1 1 হ'ব ই আৰত আছে নে নাই আছে 2 2 ছেইম 3 3 ছেইম এতিয়া চেক কি কৰিব লাগে এইটো 1 2 এতিয়া 1 2 বিলংছ টু আৰ ঠিক আছে 1 2 বিলংছ টু আৰ কিন্তু চোৱা 2 1 ইজ 2 1 আৰত আছে নেকি আৰত আছে 2 1 ডাজ নট বিলংছ টু আৰ হয়নে তেনেহ'লে এই ৰিলেশ্যনটোত আমি চিমেট্ৰিক বুলি ক'ম নেকি নহয় এই চিমেট্ৰিক নহয় ঠিক আছে এনেকৈ আমাক প্ৰত্যেকটো এলিমেণ্ট কি কৰিব লাগিব পাছ কৰিব লাগিব ঠিক আছে এতিয়া চোৱা 1 2য়ে কি কৰিছে পাছ কৰিছে নেকি পাছ কৰা নাই হয়নে ই পাছ কৰা নাই তেনেহ'লে কি হ'ব ই কি নহয় চিমেট্ৰিক নহয় ঠিক আছে নেক্সট আৰু কি চাম ট্ৰানজিটিভ হয়নে ট্ৰানজিটিভ চোৱা হয়নে এতিয়া চোৱা 1 1টো চোৱা ট্ৰানজিটিভৰ নিয়ম কি আছিলে যদি এ কমা বি বিলংছ টু আৰ হয় আৰু বি কমা চি বিলংছ টু আৰ হয় তেনেহ'লে আমাক কি হ'ব লাগিব এ চি বিলংছ টু আৰ হ'ব লাগিব হয়নে যদি এইটো হয় তেনেহ'লে আমি এইটো চেক কৰিম যদি এইটো নহয় আমি চেক নকৰোঁ আমি অট'মেটিকলি তাক কি কৰাই দিম পাছ কৰাই দিম হয়নে এতিয়া আমাক চেক কৰি যাওঁ 1 1টো চেক কৰা 1 1 ইজ বিলংছ টু আৰ হয়নে এতিয়া 1 দি ষ্টাৰ্ট হোৱা কি আছে আৰু 1 দি ষ্টাৰ্ট হোৱা কি আছে 1 2 আছে হয়নে 1 2 বিলংছ টু আৰ আৰু কিবা আছে 1 এৰে ষ্টাৰ্ট হোৱা নাই তেনেহ'লে আমাক কি হ'ব লাগিব 1 2 বিলংছ টু আৰ এতিয়া চোৱা ইয়াৰ ষ্টাৰ্ট ইয়াৰ এণ্ড পাৰ্টটো লোৱা কিমান হ'ব 1 2 বিলংছ টু আৰ বাই ডেফিনেশ্যন মানে এ বি যদি আছে আৰত বি চি যদি আছে আৰত তেনেহ'লে কি চাব লাগে এ চি তাৰমানে এইটোৰ ফাৰ্ষ্ট এইটোৰ লাষ্ট তেনেহ'লে এইটোৰ ফাৰ্ষ্ট এইটোৰ লাষ্ট কি হয় 1 2 বিলংছ টু আৰ 1 2 টো অলৰেডি আছে ইয়াতে হয়নে তেনেহ'লে কি হ'ল 1 1 কি হ'ব সংক্ৰামকৰ ট্ৰানজিটিভৰ যিটো নিয়ম সেইটো নিয়মটো কি কৰিলে পাছ কৰিলে হয়নে 1 1 কি কৰিলে পাছ হয়নে 1 1 পাছ ঠিক আছে নেক্সট কি চেক কৰিম 2 2 চেক কৰা হয়নে 2 2 চেক কৰা 2 2 বিলংছ টু আৰ হয়নে এতিয়া 2ৰে আৰম্ভ আৰু কি আছে 2ৰে আৰম্ভ হোৱা আৰু কি আছে 2 3 হয়নে 2 3 আৰু কিবা আছে নেকি 2ৰে আৰম্ভ আৰু কিবা নাই 2ৰে আৰম্ভ এটাই আছে 2 3 এণ্ড 2 3 বিলংছ টু আৰ হয়নে তেনেহ'লে আমাক কি থাকিব লাগিব ইয়াৰ ফাৰ্ষ্ট ইয়াৰ লাষ্ট কিমান থাকিব লাগিব আকৌ কি পাম 2 3 পাই আছোঁ হয়নে 2 3 তো আছেই অলৰেডি হয়নে তেনেহ'লে ইও পাছ হয়নে 2 2ও পাছ ঠিক আছে তো নেক্সট কি চাম আকৌ 3 3 চাম
3 3 ইজ বিলংছ টু আৰ হয়নে এতিয়া 3 ৰে ষ্টাৰ্ট হোৱাৰ কি আছে 3 ৰে ষ্টাৰ্ট হোৱা 3 ৰে ষ্টাৰ্ট হোৱা 3 ৰে ষ্টাৰ্ট হোৱা নাই যেহেতু নাই আমি চেক কৰিবই নালাগে অটোমেটিকলি পাছ হয়নে মই কি কৈছোঁ যদি এইটো হয় হয়নে যদি এইটো হয় তেতিয়াহে আমি এইটো চেক কৰিম হয়নে যদি এইটো নহয় আমি তাক কি কৰি দিম অলৰেডি অটোমেটিকলি পাছ কৰি দিম হয়নে তো যেহেতু ইয়াতে আমাৰ কণ্ডিশ্যনটো পৰাই নাই হয়নে কণ্ডিশ্যন মতে আমাৰ আহাই নাই কি হয় অটোমেটিকলি পাছ নেক্সট কি আছে 1 2 হয়নে নেক্সট এলিমেণ্ট কি আছে 1 2 1 2 চোৱা বিলংছ টু আৰ হয় হয়নে 2 ৰে ষ্টাৰ্ট হোৱা আৰু কি আছে ইফালে 2 3 আছে তো 2 3 বিলংছ টু আৰ হয়নে এতিয়া কি থাকিব লাগিব ইয়াৰ ফাৰ্ষ্ট ইয়াৰ লাষ্ট তাৰমানে কি 1 3 বিলংছ টু আৰ থাকিব লাগিব এতিয়া চেক কৰোঁ 1 3 আছে নেকি 1 3 আছে 1 3 নাই 1 3 ডাজ নট বিলংছ টু আৰ তেনেহ'লে কি হ'ব ট্ৰানজিটিভৰ যিটো কণ্ডিশ্যন সেই কণ্ডিশ্যনটো ফুলফিল কৰিছে কৰা নাই তাৰমানে কোনটো এলিমেণ্ট ফেইল কৰিলে 1 2 এলিমেণ্ট যিটো আছে ই কি কৰিলে ফেইল হয়নে আৰু এটা ফেইল হোৱা মানে কমপ্লিট ৰিলেশ্যনটো কি হ'ব ফেইল তাৰমানে কি নহয় আৰ ইজ নট ট্ৰানজিটিভ ঠিক আছে আজিৰ ক্লাছটো ইয়াতে শেষ কৰোঁ যদি ক্লাছ 12ৰ হেণ্ড ৰিটেন নোটছ ল'ব বিচৰা দেন তোমালোকে মোৰ টেলিগ্ৰাম চেনেলটো জইন কৰিব পাৰা তাতে মই নোটছবিলাক দি থাকিম ঠিক আছে চিন্তা কৰিব নালাগে ইটছ কমপ্লিটলি ফ্ৰী থেংক ইউ